নমস্কাৰ, হাই, হেল্ল', গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে। প্ৰথমতে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু যিসকলে নতুনকৈ মোক চাবলৈ আহিছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাৰু যি নহওক সকলো ভালে আছে চাগৈ, ময়ো ভালে আছোঁ। বাকী আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ জাৰ্ণি হৈ আছে পাঠশালাৰ ভূতেপোৱা বৰিলৈ। আৰু আমি এতিয়া তালৈ যাম। আমাৰ ইয়াতে দুদিনীয়া পেণ্ডেল আছে, গতিকে আমি এতিয়া ভূতেপোৱা বৰি আহি পাই গ'লোঁ। বাকী ভিডিঅ'খিনি চাই থাকিব বলক। ভিডিঅ'টো যিহেতু ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ, গতিকে প্ৰথমতে এয়া আমাৰ মাছ আহি গ'ল। এই বেপাৰীজন আমাৰ পাৰ্মানেণ্ট আৰু খুব ধুনীয়া লোকেল মাছ আনে, গতিকে মাছ হাজিৰ। পৰ্ব এতিয়া বহুতখিনি মাছ লৈ আছে, অকণি অকণি মাছ। এয়া বাবাটোৰ ফেভৰেট, মোৰ নহয় বাৰু। আৰু পুঠি মাছো লৈছোঁ। আৰু বা ইয়েছ, এইটো মেইন। আয়ো এইটো বাহু, এইটো বাহু, এইপিনে দেখাই দিয়া। এইটো মেইন, এইটো কোনে খাব? আহি যাওক, লোকেশ্যনটো দি দিছোঁ, আহি যাওক, খাই যাওক। আৰু আমাৰ এই বিখ্যাত মানুহজন এই জানো। এয়া হৈছে সৰু মাছ, মোৱা মাছ, আৰু ইমান ভাল পায় বাবাটোৱে খাই, গতিকে পাৰে মোৱা মাছ কিনিছে। মই আকৌ সৰু মাছৰ প্ৰতি ইমান এটা ধান্দা নাই, তথাপিও মাজে মাজে খাওঁ আৰু একে খাব লাগিব বুলি কথা নাই। গতিকে এইফালে পুঠি মাছ, এইফালে মোৱা মাছ। এয়া ঠিকছে এসোপা কিনি লৈ লৈছে। এইটো আজি পুঠি মাছ আহি গ'ল ইমানকেইটা। পুঠি মাছ আহিলে ইমানকেইটা, আৰু এয়া মোৱা মাছ আহিছে, ডাঙৰ মাছো আহিছে। এয়া ভাঙোন লৈ লৈছোঁ, আৰু এটা বাহু ল'ম এতিয়া। মজা আছে, একদম মজা আছে। এইটো বাহু খাবা নাই? বাহু, এইটো বাহু, এই ধুনীয়া বাহু, আৰু ইয়াতকৈ কি বাহু লাগে? পিছে আপোনালোকে আমাৰ ঘৰৰ আয়োজন দেখি কেনেকুৱা পালে? এনেকুৱা ধৰণৰ আয়োজনবিলাক এৰি পেলাই কাৰণো আহিবলৈ মন যায়, নহয়নে বাৰু? কিন্তু উপায় নাই, আহিবতো লাগিবই, যিহেতু কাম কৰিলেহে খাবলৈ পাম। গতিকে মাছে ঠিকছে দুগুৰি খাই এয়া কামৰ বাবে ওলাই আহিলোঁ। এয়া আহি পালোহি বৰ্ণালীহঁতৰ ঘৰত। বৰ্ণালী কোন আপোনালোকক দেখাই দিম বাৰু। বৰ্ণালী হৈছে খুব ধুনীয়া মেকআপ আৰ্টিষ্ট, আৰু আগতে আমি একেলগে কাম কৰিছোঁ। এতিয়া মই য'ত ভূতেপোৱা বৰিত আমাৰ যিহেতু নাটক, আৰু বৰ্ণালীহঁতৰ ঘৰৰ ওচৰতে, গতিকে বৰ্ণালীহঁতৰ ঘৰত থাকিম আৰু ইয়াতে চাহ ঘৰত থকাৰ মজাই বেলেগ। এতিয়া আমাৰ হিমাংশুক আমি ছোৱালী বনাম। এয়া বৰ্ণালী কাণ ফুলি লগাইছে পিষ্টলত। এতিয়া ইয়াতো ভৰাব। এই গুলি কৰি দিবা এতিয়া তুমি। বাপা ঐ, মেচিনটো বেয়া আছিলে, চট আহিছিলো পুলিটো পৰা মেচিনটো ওলাই অহা নাই নহয়, টানি আছে কাৰণ ৰ'বা একো নকৰিবা। এয়া চা, ঘৰতে যদি বিউটিচিয়ান থাকে ইমান আমাৰ সুবিধা, খচখচকৈ ফুটাই দিলে। ঐ বিষাইছে নি? কিবা এটা গম পালানে? খাইছা নেকি? মাৰোতেতো অলপ গম পাবই, এতিয়া গম নাই। কেনেকুৱা অনুভৱ কাণ ফুটাই? ভালেই, আগতে এতিয়া ফ্ৰক এটা পিন্ধিলে আৰু লিপষ্টিক লৈ কাজল মুখখন দেখিছা কেলে? মানুহে জানিব লাগিব এইটো ছোৱালী। এইটো বৰ্ণালীহঁতৰ ঘৰত এতিয়া ভাত খাব লৈছোঁ। এয়া শাকৰ ভাজি, বইল ডিম, সেইফালে চব্জি, এইফালে দাইল, এইফালেও কিবা টেঙা। মুঠতে এয়া চব্জি, আৰু এতিয়া আমি খাম। আৰু এইজনী হৈছে বৰ্ণালী। মই যে কৈছিলোঁ বৰ্ণালীহঁতৰ ঘৰত আছোঁ, আৰু এতিয়া ভাত খাম। এয়া বৰ্ণালী। আৰু বৰ্ণালী কিমান দিন হ'ল মোক লগ পোৱা? বেহৰবাৰীৰ পৰা লগে পোৱা নাছিলোঁ আপোনাক মই। হয় নেকি? ফোন চোন কৰি থাকোঁ, খবৰ চবৰ লৈ থাকোঁ, বাও লয়। আজি আমাৰ ঘৰত আহিলে, ভাল লাগিল মোৰ বহুত। বৰ্ণালী পেছাত এগৰাকী ভাল বিউটিচিয়ান। তাই খুব ধুনীয়াকৈ মেকআপ কৰিব জানে। তাই নিজৰ ঘৰত এখন খুব সুন্দৰ পাৰ্লাৰ আছে, লগতে গুৱাহাটীত তাই মেকআপৰ কাম কৰে। আপোনালোকে চাই থকা ভাল ভাল চিৰিয়েলৰ প্ৰায়খিনি চিৰিয়েল তাই নিজে মেকআপ কৰে। গতিকে খুব ধুনীয়া মেকআপ কৰে, ব্ৰাইডেল কৰে, ফটোশ্বুট কৰে, বিভিন্ন ধৰণৰ। কেতিয়াবা আপোনালোকৰ প্ৰয়োজন হয় যদি তাইক ইনভাইট কৰিব পাৰে। কোনে কোনে ভাষণ শুনি বেয়া পায় হাতটো দাঙি দিয়কচোন।
নেপায় তাৰমানে এই তেতিয়াহ'লে ভালেই হ'ল নাটক নকৰোঁ ভাষণেই দি থাকোঁ নেকি হা ধেমালি কৰিছোঁ যি নহওক জয় জয়তে ভগৱান স্বৰূপ আমাৰ আজি ৰাজধানী থিয়েটাৰৰ সমূহ দৰ্শকসকল মোৰ ফালৰ পৰা সকলোকে সেৱা জনাইছোঁ লগতে এই মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তি আমাৰ ৰাজধানী থিয়েটাৰৰ আহ্বায়ক কমিটিসকল লগতে মোৰ লগত থকা অভিজ্ঞ কলা কুশলী শিল্পীসকল প্ৰথম কথা হ'ল প্ৰাঞ্জলা বাই সকলোখিনি কৈছে আচলতে 2025টো আমাৰ কাৰণে বহুতেই বেয়া নাটক শেষ কৰি আহিলোঁ এতিয়া বাজিছে 1:30 আৰু এতিয়া ভাত খাম যিহেতু গৃহস্থও নাটক চাবলৈ গৈছিলে আৰু ভাত পানী এতিয়াহে বনাইছে গতিকে আমি এতিয়া ভাত খাওঁগৈ তাৰপিছত আপোনালোকক কালিলৈ দিনটোত কি কৰোঁ সকলোখিনি দেখুৱাই আছোঁ এতিয়া আমি কণী আলু পিটিকা ভাত দাইল এয়া খাই দিওঁ ৰাতি বহুত হ'ল আৰু বেছি আইটেম দৰকাৰ নাই আমি এনেকেই খাই শুই দিম মৰ্ণিং খোৱাৰ পৰা উঠি গা পা ধুই আহিলোঁ যিহেতু আজি বৰ্ণালী ঘৰত নাই বৰ্ণালী গুৱাহাটী গৈছে তাই কিবা শ্বুট এটা আছে গতিকে তাই ৰাতিপুৱা 6টা বজাতে গ'ল মোক মাতেই নিদিলে আৰু মই এতিয়া খোৱাৰ পৰা উঠি গা পা ধুই আহিলোঁ এতিয়া খুৰীয়ে চাহ বনাইছে চাহ খাওঁগৈ ফুলা ৰুচি খাই ভাল পায় কমেণ্ট কৰি জনাবই চাওক এয়া চাওক ফুলা ৰুচি এতিয়া দুপৰীয়া হৈ গ'ল এতিয়া 2টা বাজিছে আৰু এতিয়া আমি ভাত খাওঁ এয়া মাছৰ আঞ্জা এইফালে লোকেল চিকেন এয়া দাইল পটল শাকৰ চব্জি আৰু এয়া ভাত আবেলি চাহ খাবলৈ বুলি ওলাই আহিলোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্ট ওচৰতে আছিলে আৰু তাতে মিঠাই চাহ খালৈ পেলাই দাদাই অৱশ্যে লৈ আহিছিলে চাহ খুৱাবলৈ আৰু যে এই পিঠাবিধ দেখিছে আপোনালোকে কি বুলি কয় আমিতো নৰ্মেলি তেল পিঠা বা ঘিলা পিঠা বুলিও কওঁ কিন্তু ইয়াত ঠাই বিশেষে নামবোৰ বেলেগ এয়া হৈছে আকৌ কেটলি মুখত দিয়া পিঠা এয়া হৈছে আমি কোনো প্লেনিং নকৰাকৈ আচলতে ভূটানলৈ যাবলগীয়া হ'ল আৰু যাওঁতে বাটত আমি চাহ খাইছিলোঁ গতিকে আপোনালোককো তাৰে অকণমান দৃশ্য দেখুৱাই দিলোঁ এইফালে চাহ বনাই থকা হৈছে এতিয়া আমি ভূটানলৈ আহি আছোঁ আৰু খুব ধুনীয়া এই ৰাস্তাটো চাওকচোন কিবা এটা ভাল লাগি গৈছে দেখি নহয়নে সেইকাৰণে ভাবিলোঁ ময়ো অলপ কেপচাৰেই কৰিলোঁ যিহেতু মই ভিডিঅ' বনাই ভালেই পাওঁ আৰু সেউজীয়া গছ বন এইবোৰ আপোনালোককো দেখুৱালোঁ মই নিজেও উপভোগ কৰিলোঁ যি নহওক এই সেউজীয়াৰ মাজেৰে আহি আমি ভূটানত প্ৰৱেশ কৰিলোঁ আৰু এয়া দেখিছেনে ভূটানৰ মুখ্য দুৱাৰ ইয়াতেই বহুতখিনি এতিয়া চেকিং এয়াই হৈছে ভূটান আৰু যিহেতু ভূটানলৈ আহিছিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাওঁ এয়া এণ্ট্ৰেঞ্চটো আৰু এয়া এইগৰাকী আমাৰ মেডাম এয়া আহিলোঁ এনেই ফুৰিবলৈ অহা হ'ল বেলেগ একো নাই ইয়াতে বস্তুৰ যি জুই চাই দাম বম বস্তুৰ দাম সেইকাৰণে একো কিনা নাই অকল ৱাইপ টিচু লৈছোঁ 2 পেকেট আৰু এটা শ্ব'পিচ লৈছোঁ বস্তু সিমানেই যিয়ে নহওক ভূটানলৈ গ'লে আপোনালোকে চিনেৰিঅ'বিলাক দেখি ভাল পাব খুব ধুনীয়াকৈ সেউজীয়া আৰু খুব চাফা আচলতে দেই তাত যিহেতু এইবিলাক গুটকা চুটকা এইবোৰ নচলে চলে যদিও মনে মনে চলে চাগে কিন্তু বিশেষকৈ ৰাস্তা পদূলি আপুনি লেতেৰা একো নেদেখে সেইটো কিন্তু ভাল লাগিলে গতিকে এই গোটেইখিনি আপোনালোকক দেখুৱালোঁ আৰু এই মুখ্য দুৱাৰখনৰ ওচৰতে অকণমান ফটো ভিডিঅ' কিবা কিবি কৰি আমি ঘূৰি আহিলোঁ আজি যামগৈ বেয়া লাগিব মোৰ মিছ কৰিম আৰু আহিব লাগিব আপুনি থমনাত আহিলে আমাৰ ঘৰত থাকিব আৰু মই মিছ কৰি থাকিম নহয় মোৰ মা দেউতা ভাল পাইছে আপোনাক ভাল লাগিছে দিয়া মোৰো ভাল লাগিছে তোমালোকৰ ঘৰত থাকি নিজৰ ঘৰত থকা ষ্টাইল লাগিছে বাকী ভালে থাকা আকৌ লগ পাম কেতিয়াবা আমাৰ মৰমৰ খুৰীয়ে ইমান ভাতে পানীয়ে বনাই দেখি খুৱাই ফাইনেলি আজি ইয়াৰ পৰা পিক আপ মানে বৰ্ণালীহঁতৰ ঘৰৰ পৰা পিক আপ আৰু
এতিয়া ভাত খাম ভাত খাই পেলাই আমি টাটা বাই বাই কৰিম আজিৰ পৰা আমাৰ আকৌ ৰঙীয়াত আছে গতিকে ভাত পানী খাই লওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ টাটা বাই বাই